वेलकाम टू माय यूट्यूब चैनल HR एजुकेशनल हब बरबर छात्र छात्री सकल आज मैं आलोचना करिम दशम श्रेणीर जेनेरेल साइंसर जेटु कोकराझार जिलार हाफ इयरली एग्जामिनेशनर जेटु क्वेश्चन पेपर आछे সেই क्वेश्चन पेपरत जे 45 टा MCQ आछे সেই 45 टा MCQ আমি 100% कन्सेप्शनर सहित आलोचना करिम बरबर छात्र छात्री सकल যদি তোমালোকৰ PDF ফাইল লাগে তোমালোকে PDF ফাইলো পাই যাবা আৰু তোমালোকৰ কাৰণে সায়েন্সৰ যিকেইটা মই চেপ্টাৰ ওয়াইজ MCQ বনাইছো তাৰে পৰা তোমাৰ 95% তকৈ বেছি MCQ কমন আহিছে অসমৰ প্ৰত্যেকটো জিলাত আৰু সেইবোৰৰ পৰা তোমালোকৰ ফাইনেল এক্সামতো মানে মেট্ৰিক এক্সামতো কমন পৰিব বুলি বিশ্বাস আছে গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা আৰু যদি তোমালোকৰ PDF ফাইলটো লাগে তেতিয়াহলে তোমালোকে ৰেগুলাৰলি ভিডিঅ'বোৰ চাই থাকিবা এতে সোয়া যেটো কোকৰাঝাৰ জিলা যেটো প্ৰথম প্ৰশ্ন এটোত কি কৈছে সোয়া আৰু কোকৰাঝাৰ জিলাৰ যেটো क्वेश्चन पेपर আছে হেতু কি জানিবা অসমৰ আটাইতকৈ ইজি क्वेश्चन হয় মানে বৰ্তমান যেটো নতুন নিয়ম হৈছে হেতুৰ তুলনাত ইয়াতে কি কৈছে সোয়া when zinc reacts with sulfuric acid which gas is evolved মানে যেতিয়া তোমাৰ জিংকে হেতু জিংক আছে আৰু এটো তোমাৰ H2SO4 সালফিউরিক এসিডৰ লগত বিক্ৰি কৰিলে কি উৎপন্ন হ'ব জিংক সালফেট প্লাস हाइड्रोजन गैस की गैस उत्पन्न होबो तो एतो हाइड्रोजन गैस उत्पन्न होबो तो बी नंबर ऑप्शन तो करेक्ट ऑप्शन है यार पिছত 2 नंबर क्वेश्चन सा की গৈছে कैटायन प्रेजेंट इन एसिड माने एसिडत থকা कैटायनটোৰ নাম কি एसिडत থকা कैटायनটোৰ নাম হৈছে এটো हाइड्रोजन कैटायन আৰু তোমাৰ যদি ক্ষাৰক হয় তেতিয়া হলে তোমাৰ কি থাকে হাইড্ৰক্সাইড এনায়ন থাকে 3 नंबर क्वेश्चन तो की গৈছে সো in the year of 1866 an English scientist John Newlands found how many elements এতে তোমার কি কৈছে সো 1866 সনত তোমার আমেরিকান বিজ্ঞানী যার নাম আছিল জন নিউল্যান্ডস তো কিমানটা মৌলৰ বিষয়ে জানিছিল তেও জানিছিল 56 টা মৌলৰ বিষয়ে তো এ নাম্বার অপশন কারেক্ট অপশন হয় 4 নাম্বার क्वेश्चन তো কি কৈছে সো হোয়াট ইজ ফাঙ্গাই মানে তোমার ভেকুর কি ভেকুর এটা তোমার পরজীবী হয় তো বি নাম্বার অপশন তো কারেক্ট হয় এটা হেটারোট্রফিক অর্গানিজমস বৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াৰে যেটো তোমাৰ PDF ফাইল আছে হেটো অলপ ব্লাৰ হৈ আছে তোমালোকে অলপ এডজাস্ট কৰি লবা মই কৈ আছো হেমতে তোমালোকে ই কৰিবা ইয়াৰে পিছত 5 নাম্বার क्वेश्चन তো কি গৈছে সোয়া হাউ মেনি টাইপস অফ নার্ভ প্রসেস আর देयर মানে তোমার ইয়াতে কৈছে যে স্নায়ু প্রবর্ধ কি প্রকাৰৰ হয় স্নায়ু প্রবর্ধ হৈছে দুই প্ৰকাৰ এটা হৈছে একজন আৰু এটা হৈছে ডেনড্রাইট মনত ৰাখিবা স্নায়ু প্রবর্ধ দুই প্ৰকাৰৰ হয় একজন আৰু ডেনড্রাইট এর পিছত 6 নাম্বার क्वेश्चन তো কি কৈছে স্যার রিফ্লেকশন অফ শেডেড সাইড অফ স্ফেরিক্যাল মিরর মানে যেটো আমাৰ গোলাকাৰ দাপোন আছে গোলাকাৰ দাপোনৰ জিফালে তোমাৰ কি কৰা হয় শেডেড করা হয় মানে জিফালে কালার দিয়া হয় সেইফালে তোমার কোনো ধরনের কি নঘটে প্রতিফলন নঘটে এর ডি নাম্বার অপশন তো কারেক্ট অপশন হয় 7 নাম্বার क्वेश्चन কি কৈছে সো হাউ মেনি পেয়ারস অফ হিউম্যান ক্রোমোজোমস হ্যাভ এ ম্যাটারনাল এন্ড প্যাটারনাল কপি মানে তোমার হেটো মানুহৰ ক্রোমোজোম বিলাক পিতৃ আৰু মাতৃৰ প্ৰত্যেকৰ পৰা কিমান ডাললৈ ক্রোমোজোম জোৰ পাতি থাকে এটো সা মানুহৰ দেহত টোটাল ক্রোমোজোম আছে 30 জোৰ ইয়াৰ 30 জোৰৰ তোমাৰ কি কৰে 22 জোৰ জোড়াপাতি থাকে আৰু এক জোৰ জোড়াপাতি না থাকে আৰু সেই জোৰক আমি কি বুলি কও যৌন ক্রোমোজোম বুলি কও তো ইয়াতে তোমাৰ উত্তৰটো আহিব তোমাৰ এটো এ নাম্বার অপশন 22 এটো জোড়াপাতি থাকে আৰু এই জোৰ জোড়াপাতি না থাকে এটো তোমাৰ মহিলাৰ ক্ষেত্ৰত তোমাৰ XX আৰু পুৰুষৰ ক্ষেত্ৰত তোমাৰ কি হয় XY হয় মনত ৰাখিবা ইয়াৰ পিছত 8 নাম্বার क्वेश्चन তো কি কৈছে সোয়া The change in focal length of an eye lens is caused by the action of the মানে আমাৰ চকুৰ কি অংগৰ ক্ৰিয়াৰ বাবে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য আমি পৰিৱৰ্তন কৰিব পাৰো এটো হৈছে তোমাৰ সিলিয়াৰি পেশীৰ সহায়ত আমি কি কৰিব পাৰো লেন্সৰ ফোকাস দৈৰ্ঘ্যটো আমি পৰিৱৰ্তন কৰিব পাৰো 9 নাম্বার क्वेश्चन তো কি কৈছে সোয়া তোমাৰ 9 নাম্বার क्वेश्चन তো কৈছে Which of the following is not an example of biomass energy? তলৰ কোনটো এটা জীৱবৰ শক্তিৰ উদাহৰণ নহয় তো এটো তোমাৰ নিউক্লিয়াৰ শক্তি জীৱবৰ শক্তিৰ উদাহৰণ নহয় এটো বহুত জিলাত আহিছে এই প্ৰশ্নটো বহুত কমন এটা কোশ্চেন হয় 10 নাম্বার क्वेश्चन তো কি কৈছে সো why iron displace copper from copper sulfate solution যেটো তোমাৰ আয়রন আছে আয়রনে তোমাৰ কি কৰে কপাৰ সালফেটৰ সলিউশনৰ পৰা কপাৰক অপহাৰিত কৰি তোমাৰ কি উৎপন্ন কৰে
আইৰণ ছালফেট FeSO4 প্লাছ কপাৰ উৎপন্ন কৰে। তো ইয়াতে চোৱা কিহৰ কাৰণে কৰিব পাৰে, কাৰণ তোমাৰ কপাৰটো কি হয় আইৰণতকৈ কম সক্ৰিয় হয় বা কপাৰতকৈ আইৰণ বেছি সক্ৰিয় হয়। তাৰ মানে ইয়াৰে তোমাৰ এইটো অপশ্যনটো কাৰেক্ট হ'ব। C নম্বৰ অপশ্যনটো কাৰেক্ট হয়, মোৰ ৰিয়েক্টিভ অধিক সক্ৰিয়। 11 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, হায়াৰ হাইড্ৰনিয়াম আয়ন কনচেন্ট্ৰেশ্যন pH ভেলু উইল। ইয়াতে চোৱা যদি হাইড্ৰনিয়াম আয়নৰ যদি ঘাৰতা বহুত বেছি হয় তেতিয়াহ'লে pHৰ ভেলু কি হ'ব, pHৰ ভেলু কম হয়। এইটো তোমালোকে জানাই pHৰ ভেলু যিমান কম হ'ব সেইটো সিমানে তোমাৰ কি হয় এচিডিয় হয়, আৰু এচিডিয় হ'লে তোমাৰ এইটো হাইড্ৰনিয়াম আয়নৰ সংখ্যা বেছি থাকে, আৰু যদি ক্ষাৰকীয় হয় ক্ষাৰকীয় হ'লে তোমাৰ হাইড্ৰক্সাইড আয়নৰ সংখ্যা বেছি থাকে আৰু হাইড্ৰজেন আয়নৰ সংখ্যা কম থাকে। এই কথাখিনি মনত ৰাখিবা। 12 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, কেমিকেল প্ৰপাৰ্টিজ অফ এন এলিমেণ্টছ অফ আইচোটোপ। এইটো আইচোটোপ মানে হৈছে সমস্থানিক। সমস্থানিক মানে যিবোৰ তোমাৰ কি কৰে পাৰমাণৱিক সংখ্যা তোমাৰ কি হয় একে হয় কিন্তু ভৰ সংখ্যা কি হয় বেলেগ বেলেগ হয়, সেইবোৰক সমস্থানিক বুলি কোৱা হয়। আৰু তোমাৰ সমভাৰী কাক বুলি সেইটো তুমি মনত ৰাখা, যিবোৰৰ তোমাৰ কি থাকে পাৰমাণৱিক ভৰ একে থাকে কিন্তু পাৰমাণৱিক সংখ্যা বেলেগ বেলেগ থাকে, সেইবোৰক সমভাৰী বুলি কোৱা হয়। তো যিবোৰ সমস্থানিক আছে সমস্থানিকবোৰৰ সদায় তোমাৰ কি হয় ৰাসায়নিক ধৰ্মবোৰ একে হয়। তো ইয়াৰে তোমাৰ A নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 13 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, হোৱাই জুচেছ অফ ষ্টমাক শ্ব'জ এচিডিক। আমাৰ পাকস্থলীয়ে যিটো পিত্তৰস নিঃসৰণ কৰে সেইটো তোমাৰ আম্লিক ধৰ্মী কিহৰ কাৰণে হয়, কাৰণ তাতে হাইড্ৰক্লৰিক এচিড থাকে। এইটো C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 14 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, হুইচ অফ দ্য ফলোয়িং ইজ এ প্লেণ্ট হৰমন। তলৰ কোনটো এটা উদ্ভিদ হৰমন হয়। তো ইয়াতে তোমাৰ চোৱা এইটো D নম্বৰ অপশ্যন, এইটো চাইটোকাইনিন হৈছে উদ্ভিদ হৰমন। ইনচুলিন, থাইৰক্সিন আৰু এষ্ট্ৰজেন এই তিনিওটা হৈছে তোমাৰ প্ৰাণীৰ হৰমন হয়, মানুহৰ হৰমন। 15 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইন কেছ অফ স্ফেৰিকেল মিৰৰ হোৱাট ইজ দ্য ৰিলেশ্যনশ্বিপ বিটুইন দ্য ৰেডিয়াছ অফ কাৰ্ভেচাৰ এণ্ড দ্য ফকেল লেন্থ। মানে গোলাকাৰ দাপোনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাচ দৈৰ্ঘ্যৰ মাজৰ সম্পৰ্কটো কি আছিল, সেইটো হৈছে তোমাৰ F = কি আছিল এইটো R = 2F আছিল। R = কি 2F, মানে F = কি হ'ব R/2। তাৰ মানে এইটো তোমাৰ C নম্বৰ অপশ্যনটো কাৰেক্ট হয়। 16 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হাউ মেনি ৱেজ কেন ইউ ডিটাৰমাইন হাউ ওল্ড দ্য ফসিল ফিউলছ আৰ। আমি জীৱাশ্মৰ বয়স আমি কেইটা ধৰণে নিৰ্ধাৰণ কৰিব পাৰোঁ, আমি দুটা ধৰণে নিৰ্ধাৰণ কৰিব পাৰোঁ। এটা হৈছে তোমাৰ আপেক্ষিক পদ্ধতি, এইটো মনত ৰাখিবা। এটা হৈছে তোমাৰ আপেক্ষিক পদ্ধতি আৰু এটা হৈছে তোমাৰ সমস্থানিক নিৰ্ণয়। এই দুটা পদ্ধতিৰ সহায়ত আমি কি কৰিব পাৰোঁ, যিবোৰ আছে আমাৰ জীৱ বিৱৰ্তনৰ সাক্ষ্য আছে মানে জীৱাশ্ম আছে, সেই জীৱাশ্মসমূহৰ বয়স আমি নিৰ্ধাৰণ কৰিব পাৰোঁ। আপেক্ষিক পদ্ধতিত তোমাৰ মাটিৰ লেয়াৰবোৰ গণনা কৰা হয়, একেবাৰে ওপৰত থাকিলে বয়স কম হয়, একেবাৰে তলত থাকিলে বয়স বেছি হয়, আৰু সমস্থানিকৰ লগত যদি মিল থাকে তেতিয়াহ'লে তাৰ লগত কম্পেয়াৰ কৰি আমি বয়স নিৰ্ধাৰণ কৰিব পাৰোঁ। 17 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ৱেভ লেংথ অফ ৰেড লাইট ইজ হাউ মেনি টাইমছ গ্ৰেটাৰ দেন দেট ব্লু লাইট। যিটো ৰঙা ৰশ্মি আছে বা ৰঙা পোহৰ আছে, সেই ৰঙা পোহৰৰ তৰংগ দৈৰ্ঘ্য তোমাৰ নীলা পোহৰৰ তৰংগ দৈৰ্ঘ্যতকৈ কিমান গুণ বেছি, এইটো 1.8 গুণ বেছি। ইয়াৰে A নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 18 নম্বৰ কুৱেশ্যন কৈছে চোৱা, বায়'গেছ কণ্টেইনছ হাউ মেনি % অফ মিথেন। মানে জৈৱ গেছত যিটো তোমাৰ মিথেন গেছ থাকে, মিথেন গেছৰ পাৰ্চেণ্ট কিমান থাকে, এইটো 75% মিথেন থাকে। ইয়াৰে C নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। 19 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, টু প্ৰিভেণ্ট ফ্ৰম গেটিং অক্সিডাইজড হুইচ গেছ ইজ ইউজড ইন বেগছ অফ চিপছ। এইটো চোৱা জাৰৰ নঘটিবৰ বাবে চিপছৰ পেকেটত আমি কোনটো গেছ ভৰাওঁ, এইটো নাইট্ৰজেন গেছ ভৰোৱা হয় চিপছৰ পেকেটবোৰত, সেইকাৰণে চিপছৰ পেকেটবোৰ ফুলাও দেখা পোৱা যায়। 20 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, এইটো এচিড প্ৰেজেণ্ট ইন টামাৰিণ্ড। তেঁতেলী টেঙাত কি এচিড থাকে, তেঁতেলী টেঙাত টাৰ্টাৰিক এচিড থাকে। এইটো তোমাৰ B নম্বৰ অপশ্যনটো কাৰেক্ট হয়, টাৰ্টাৰিক এচিড থাকে। 21 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইন দ্য মডাৰ্ণ পিৰিয়ডিক টেবল হাউ মেনি ভাৰ্টিকেল কলমছ আৰ দেয়াৰ। আধুনিক পৰ্যাবৃত্ত তালিকাত থিয় স্তম্ভ কেইটা আছে, 18টা থিয় স্তম্ভ আছে আৰু তোমাৰ 7টা পথালি শাৰী আছে, যিবোৰক পৰ্যায় বুলি কয়, আৰু 18টা থিয় স্তম্ভবোৰক তোমাৰ বৰ্গ বুলি কোৱা হয়। 22 নম্বৰ কুৱেশ্যন কি কৈছে চোৱা, ইন হুইচ ব্লাড কাৰ্পাছকল হিমোগ্লোবিন প্ৰেজেণ্ট। মানে ৰক্তকণিকাৰ কোনটোত হিমোগ্লোবিন থাকে, যিটো আমাৰ লোহিত ৰক্তকণিকা আছে তাতে হিমোগ্লোবিন থাকে। তো B নম্বৰ অপশ্যনটো কাৰেক্ট হয়,
এইটো লোহিত ৰক্ত কণিকা বা RBC 23 নম্বৰ কোৱেশ্চনটোত কি কৈছে সো হুইচ প্লান্ট হৰমন হেল্পস ইন গ্ৰোথ অফ দ্য ষ্টেম মানে উদ্ভিদৰ কাণ্ডৰ বৃদ্ধিত সহায় কৰা সঞ্জীৱনী পদাৰ্থবিধৰ নাম কি এইটো হৈছে জিবাৰেলিন এইটো অক্সিন আৰু জিবাৰেলিনে প্ৰায় একে কাম কৰে এইটো তোমাৰ অক্সিন অপচন থাকিলে এটো অক্সিনো হ'ব মনত ৰাখিবা ইয়াৰ পিছত 24 নম্বৰ কোৱেশ্চনত কি কৈছে সো দ্য ইমেজ ফৰ্মড বাই এ কনকেভ মিৰৰ ইজ অবজাৰ্ভড টু বি ভাৰ্চুৱেল ইৰেক্ট এণ্ড লংগাৰ দেন দ্য অবজেক্ট ৱেৰ শুড বি দ্য পজিশ্যন অফ দ্য অবজেক্ট এটা অবতল দাপনৰ দ্বাৰা গঠিত এটা প্ৰতিবিম্ব অখত থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ হ'ব লাগিব তেতিয়াহ'লে তোমাৰ আমাৰ লক্ষ্যবস্তুটো আমি ক'ত ৰাখিম লক্ষ্যবস্তুটো ৰাখিম আমি P আৰু F ৰ মাজত মানে মুখ্য ফোকাস আৰু মেৰুৰ মাজত ৰাখিলে তোমাৰ হেতু কি হয় অখত হৈ যায় বুজি পালানে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াতে 29 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা কেমিক্যাল ফৰ্মুলা অফ ব্লিচিং পাউডাৰৰ কেমিক্যাল ফৰ্মুলা হৈছে এটো CaOCl2 এটুক তোমাৰ ক্যালসিয়াম অক্সিক্লোৰাইড বুলি কোৱা হয় ইয়াৰ পিছত 30 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা ইন কেস অফ ইনক্ৰিজ ইন নিউক্লিয়াৰ চাৰ্জ অফ এন ইলেক্ট্ৰন of an element atomic size will be এতে সো কি কৈছে মৌল এটাৰ নিউক্লিয় আদান বঢ়াৰ লগে লগে তাৰ পাৰমাণবিক আকাৰ তোমাৰ কি হৈ আহে পাৰমাণবিক আকাৰবোৰ কমি আহে তেতিয়াৰ সি নম্বৰ অপচনটো কাৰেক্ট হ'ব এতে সো কিহৰ কাৰণে কমে তোমাৰ নিউক্লিয় আদান বঢ়াৰ লগে লগে যেটো তোমাৰ নিউক্লিয়াছ থাকে নিউক্লিয়াছৰ মাজৰ আকৰ্ষণ বলটো প্ৰবল হয় আকৰ্ষণ বল প্ৰবল হলে তো নিউক্লিয়াছৰ ফালে বেছি জোৰেৰে টানি থাকে সেই কাৰণে তোমাৰ এটোৰ সাইজটো লাহে লাহে কি হয় সৰু হয় যেটো তোমাৰ পৰ্যায়ত আমি দেখা পাও যে পৰ্যায় এটাৰ তোমাৰ বাওফালৰ পৰা যদি আমি হুফালে যাও তেতিয়াহলে আকাৰবোৰ তোমাৰ কি হয় মৌলবোৰৰ আকাৰবোৰ সৰু হয় কাৰণ তোমাৰ কি পৰ্যায় এটাৰ বাওফালৰ পৰা হুফালে গলে যেটো তোমাৰ নিউক্লিয় আদান হেতুৰ পৰিমাণ বাঢ়ি যায় ফলত হিহতৰ আকাৰো কমি যায় 31 নম্বৰ কোৱেশ্চনত কি কৈছে সো দ্য ব্ৰেকডাউন অফ পাইৰুভেট টু গিভ কাৰ্বন ডাই অক্সাইড ওয়াটাৰ এণ্ড এনাৰ্জি টেক্স প্লেস ইন এটা সব পাইৰুভেটনো ভাঙি কাৰ্বন ডাই অক্সাইড পান আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো ক'ত সম্পাদিত হয় এটা আমাৰ মাইটোকন্ড্ৰিয়াত সম্পাদিত হয় এটো 32 নম্বৰ কোৱেশ্চনত কি কৈছে সো দ্য ব্ৰেইন ইজ ৰেসপন্সিবল ফৰ আমাৰ মগজুৱে কি কাম কৰে মগজুৱে থিংকিংও কৰে ৰেগুলেটিং দ্য হাৰ্টবিট এটো কৰে ব্যালেন্সিং দ্য বডি এটো কৰে তাৰ মানে তোমাৰ এটো অল অফ দ্য এবভ ডি নম্বৰ অপচনটো কি হয় কারেক্ট হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে যিবোৰ কোৱেশ্চন আহিছে বহুতে ইজি কোৱেশ্চন হয় একেবাৰে ইজি 33 নম্বৰ কোৱেশ্চনত কি কৈছে সো এ পজিটিভ সাইন ইন দ্য ভ্যালু অফ ম্যাগনিফিকেশন ইন্ডিকেটস দ্যাট দ্য ইমেজ ইজ মানে যদি আমাৰ ম্যাগনিফিকেশন যেটো আছে হেতুৰ ভ্যালু যদি পজিটিভ হয় তেতিয়া হলে কি বুজাব এটোৰ ভ্যালু পজিটিভ হলে তোমাৰ দাপনৰ পিছফালে গঠন হয় মানে থিয় প্ৰতিবিম্ব গঠন হয় আৰু থিয় হলে সদায় কি হয় অখত প্ৰতিবিম্ব হয় তাৰ মানে এটো কোনটো অপচন কারেক্ট হ'ব এটো তোমাৰ সি নম্বৰ অপচনটো কারেক্ট হয় এটো অখত হ'ব 34 নম্বৰ কোৱেশ্চনত কি কৈছে সো সেক্স অফ দ্য চাইল্ড এটো বয়স লৰাৰ কথা কৈছে ডিপেন্ডস অন দ্য হুইচ প্যাটার্নাল ক্ৰোমোজোম মানে যদি লৰা হ'ব লাগে তেতিয়া হলে তাৰ লিংগ নিৰ্ধাৰণৰ কাৰণে কোনটো ক্ৰোমোজোম দায়ী হয় এটো হৈছে Y ক্ৰোমোজোম এতে সো তোমাৰ লৰাৰ হৈছে XY আৰু ছোৱালীৰ হৈছে XX তো ইয়াৰে পৰা যদি আহে তেতিয়া হলে তোমাৰ XY ফৰ্মেশন হয় মানে হেতু কি হয় তোমাৰ লৰা হয় তাৰ মানে ইয়াৰে কাৰণে ম্যাক্সিমাম মানে এটোৰ দায়ী কোন হল এটো Y ক্ৰোমোজোম যেটো আছে হেতু হল তো ইয়াৰে তোমাৰ সি নম্বৰটো কারেক্ট অপচন হয় 35 নম্বৰ কোৱেশ্চনত কি কৈছে সো মেইনলি হাউ মেনি কমনস ৰিফ্ৰেক্টিভ ডিফেক্টস অফ ভিজন মানে দৃষ্টিৰ প্ৰতিহৰণমূলক বিকাৰ কেইটা আছে তিনিটা আছে এটা হৈছে মায়োপিয়া হাইপাৰমেট্ৰোপিয়া আৰু প্ৰেছবায়োপিয়া এই তিনিটা আৰু পিছত 36 নম্বৰ কোৱেশ্চন চোৱা এতে হোৱাট টাইপ অফ ফ্লেম প্ৰডিউসেস when magnesium ribbon burns মেগনেসিয়ামৰ ফিটা এটা জ্বলালে কেনেকুৱা ধৰণৰ শিখা উৎপন্ন হয় তো বগা শিখা উৎপন্ন হয় একেবাৰে ইজি কোৱেশ্চন হয় তোমালোকৰ এইবাৰ এনেকুৱা ধৰণৰ প্ৰশ্ন মানে অহাটো বহুত ই হয় কাৰণ তোমাৰ কোৱেশ্চন প্যাটাৰ্ন যেহেতু চেঞ্জ হৈছে তথাপি তোমালোকে এইবোৰ জানা ইজি বুলি তোমালোকে ইগনোৰ নকৰিবা এইবোৰ তোমাৰ জানাৰ দৰকাৰ আছে কেতিয়াবা তোমাৰ ইজি কোৱেশ্চনবোৰ ইগনোৰ কৰাৰ ফলত আমাৰ হেবোৰো আমি পাহৰি থৈ আহো বা আমাৰ লিখাৰ সময় নহয় 37 নম্বৰ কোৱেশ্চন কি কৈছে সো এ সলিউশন টাৰ্নস ৰেড লিটমাস টু ব্লু ইজ pH লাইকলি টু বি মানে এটা জলীয় দ্ৰব্য তোমাৰ কি কৰে ৰঙা লিটমাস নীলা কৰে এটা সো ৰঙা লিটমাস নীলা কোনে কৰিব পাৰে খাৰকে ৰঙা লিটমাস নীলা কৰে
হয়নে ক্ষাৰকীয় ৰঙালীত মাছ নীলা কৰে তো ক্ষাৰকৰ পিএইচৰ মান সদায় 7তকৈ বেছি হয় তো 7তকৈ বেছি এটাই আছে ডি নম্বৰটো 10 আছে তো ডি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হ'ব 38 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা এটো এলিমেন্ট X forms a chloride with the formula XCl2 which is solid with a high melting point X would most likely to be in the same group of the periodic table as মানে তোমার এটা মৌল XCl2 সংকেতৰ ক্লোৰাইডৰ যৌগ গঠন কৰে যেটো তোমাৰ উচ্চ গলনাঙ্কযুক্ত এটা গোটা পদাৰ্থ X ৰ লগত তলৰ কোনটো মৌল একেটা বৰ্গত থকাৰ সম্ভাৱনা বেছি এতে চোৱা যেটো তোমাৰ যৌগৰ সংকেত দিছে হেতু হৈছে XCl2 তাৰ মানে X ৰ যোজ্যতা Cl লৈছে আৰু Cl ৰ যোজ্যতা X লৈছে তাৰ মানে X যেটো মৌল আছে সেই মৌলটোৰ যোজ্যতা 2 হ'ব লাগিব তো ইয়াতে যি কেটা তোমাৰ মৌল দিয়া আছে সেই মৌল কেটাৰ ভিতৰত তোমাৰ মেগনেছিয়ামৰ যোজ্যতা হৈছে 2 আৰু যোজ্যতা আমি কেনেকৈ লিখিব পাৰো সা মেগনেছিয়ামৰ পৰমাণু ক্ৰমাঙ্ক হৈছে 12 তো এটো প্ৰথম কক্ষত আহিব 2টা দ্বিতীয় কক্ষত আহিব 8টা তো 10টা হৈ গল আৰু ইফালে বাকি ৰল 2টা তো বহিৰতম কক্ষত 2টা ইলেক্ট্ৰন আহিছে তো সেই কাৰণে মেগনেছিয়ামৰ যোজ্যতা 2 তো ইয়াৰে আমাৰ শুদ্ধ উত্তৰটো আহিব মেগনেছিয়াম তো তোমাৰ যদি যোজ্যতা একে হয় তেতিয়াহলে হিহতে এটা বৰ্গতে স্থান দিয়া হয় আৰু হিহতৰ ৰাসায়নিক ধৰ্মসমূহ কি হয় একে হয় 39 নম্বৰ কোৱেশ্চন এতে কি কৈছে সো ফৰ ৰিফ্ৰেকশন অফ লাইট হাউ মেনি মিডিয়াম ইজ ৰিকোয়াৰ্ড পোহৰৰ প্ৰতিহৰণৰ কাৰণে কেইটা মিডিয়াম লাগে দুটা মিডিয়াম লাগে এটা হৈছে তোমাৰ ঘনতৰ মাধ্যম এটা হৈছে লঘুতৰ মাধ্যম তো এটো 39 নম্বৰ কোৱেশ্চনৰ এনসার আহিব কেইটা মাধ্যম লাগে আমাৰ দুটা মাধ্যম লাগে তো বি নম্বৰ অপচনটো কারেক্ট অপচন হয় 40 নম্বৰ কোৱেশ্চনত কি কৈছে সোয়া এন এক্সাম্পল অফ হোমোলগাছ অৰ্গেন সমসংস্থ অংগৰ উদাহৰণ দিবলৈ দিছে সো সমসংস্থ মানে যিবোৰৰ তোমাৰ উৎপত্তি স্থান কি হয় একে হয় কিন্তু কাম বেলেগ বেলেগ হয় হেবোৰক সমসংস্থ অংগ বুলি কোৱা হয় তো তেনেকৈ এটা উদাহৰণ হৈছে আমাৰ দাঁত আৰু হাতীৰ দাঁত সো হাতীৰ দাঁতটো বাহিৰত ওলাই থাকে হেতু তোমাৰ খোৱাৰ কাৰণে ব্যৱহাৰ নহয় কিন্তু আমাৰ দাঁতবোৰ তোমাৰ খোৱা কাৰ্যত ব্যৱহাৰ হয় এৰ পিছত 41 নম্বৰ কোৱেশ্চনত কি কৈছে সোয়া which of the statement about the reaction below are incorrect এতে সোয়া এতে আমাৰ ৰিঅ্যাকশন দিয়া আছে তো lead oxide কাৰ্বনৰ লগত বিক্ৰিয়া কৰি lead আৰু কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে এই বিক্ৰিয়াটোৰ বাবে কোনটো ইনকারেক্ট হয় অসত্য হয় এটো lead is getting reduced এটো তোমাৰ ইনকারেক্ট হয় কাৰণ তোমাৰ এতে lead oxide কি হৈছে বিজাৰিত হৈ lead উৎপন্ন কৰিছে আৰু কাৰ্বন জাৰিত হৈ কাৰ্বন ডাই অক্সাইড উৎপন্ন কৰিছে কি দুই নম্বৰ অপচনত কৈছে কাৰ্বন ডাই অক্সাইড ইজ গেটিং অক্সিডাইজ কাৰ্বন ডাই অক্সাইড কি বুলি কৈছে জাৰিত হোৱা বুলি কৈছে এটো ভুল হয় তো তোমাৰ 1 আৰু 2 স্টেটমেন্ট দুটা ভুল হয় তো আমাৰ শুদ্ধ উত্তৰ হ'ব 1 আৰু 2 এটো অপচনত কোনটো আছে এটো এ নম্বৰ অপচনত আছে 1 আৰু 2 তো আমাৰ এ নম্বৰ অপচনটো কারেক্ট অপচন হয় 42 নম্বৰ কোৱেশ্চনত কি কৈছে সো ইন কেস অফ এটো ভাৰ্টিব্ৰেটস ব্লাড গোজ থ্ৰু হাৰ্ট হাউ মেনি টাইমস টু কমপ্লিট ইটস সাইকেল এতে কি কৈছে সো মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত তেজৰ চলাচল এটা সম্পূৰ্ণ হৃদযন্ত্ৰৰ মাজেৰে কিমানবাৰ প্ৰবাহিত হ'ব লাগে দুবাৰ প্ৰবাহিত হ'ব লাগে যাক আমি ডাবল ব্লাড সার্কুলেশন বুলিও কও দ্বৈত রক্ত সংবহন তন্ত্র বুলিও আমি জানো যাক এটোৰ এনসার আহিব বি নাম্বার দুবাৰ প্ৰবাহিত হ'ব লাগে তো বি নাম্বার অপশনটো কারেক্ট অপশন হয় 43 নাম্বার কোৱেশ্চনত কি কৈছে স্যার রিফ্লেক্টিভ ইনডেক্স অফ কেৰোসিন কেৰাচিনৰ প্ৰতিহৰণাংক কিমান কেৰাচিনৰ প্ৰতিহৰণাংক হৈছে 1.44 হয়নে এর পিছত তোমাৰ 44 নাম্বার কোৱেশ্চন চোৱা when there is a lack of oxygen in our muscle cell then the pyruvate is converted into যেতিয়া আমাৰ পেশীকোষত অক্সিজেনৰ অভাৱ হয় তেতিয়া হলে আমাৰ পেশীকোষত কি উৎপন্ন হয় ল্যাকটিক এসিড উৎপন্ন হয় যাৰ কাৰণে আমাৰ অধিক পৰিশ্ৰম কৰিলে আমাৰ গাটো বিষায়ও থাকে 45 নম্বৰ কোৱেশ্চন আৰু আজিৰ কাৰণে শেষৰ প্ৰশ্ন এটা কি কৈছে চোৱা SI ইউনিট অফ পাৱাৰ অফ এ লেন্স ইজ এক্সপ্ৰেসড বাই হুইচ ইংলিশ লেটাৰ মানে যেটো লেন্সৰ ক্ষমতা আছে সেই লেন্সৰ ক্ষমতাৰ SI এককক ইংৰাজী কি বৰ্ণমালাৰ দ্বাৰা বুজোৱা হয় তো ডি ৰে বুজোৱা হয় এতে ডি মানে হৈছে ডায়োপ্টাৰ ডি মানে ডায়োপ্টাৰ তো এৰে ডি অপচনটো কারেক্ট হ'ব মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে চোৱা যিকেটা শর্ট মার্কৰ কোৱেশ্চন দিছে 1 মাৰ্কৰ কোৱেশ্চন সেইকেটাও চাও এতে চোৱা কি কৈছে ডেম দা মেথড অফ ব্যালেন্সিং কেমিক্যাল ইকুয়েশন মানে ৰাসায়নিক সমীকৰণৰ এটা সমতল কৰা পদ্ধতিটো কি বুলি কয় এটো হিট এন্ড ট্ৰায়াল মেথড বুলি কয় হিট এন্ড ট্ৰায়াল মেথড
এইটো তোমাৰ অনুমান আৰু প্ৰচেষ্টা পদ্ধতি। এইটো 46 নম্বৰৰ এনসাৰ। 47 নম্বৰৰ এনসার 47 নম্বৰটোত কি কৈছে চোৱা, স্ফটিকাবদ্ধ জল থকা পানীৰ অণু থকা তোমাৰ দুটা লৱণৰ নাম লিখিবলৈ দিছে। এটা তুমি লিখিবা কেলছিয়াম সালফেট। কেলছিয়াম সালফেটত তোমাৰ দুটা পানীৰ অণু থাকে। আৰু এটা লিখিবা সোডিয়াম কাৰ্বনেট। সোডিয়াম কাৰ্বনেটত তোমাৰ 10টা পানীৰ অণু থাকে। এতিয়া চোৱা, যেটো কেলছিয়াম সালফেট আছে হেতুক তোমাৰ জিপসাম বুলি কোৱা হয় আৰু এটুক তোমাৰ কি বুলি কোৱা হয়, কাপোৰ ধোৱা ছডা বুলি কোৱা হয়। ইয়াৰ পিছত তোমাৰ 48 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা, ইন দ্য মডাৰ্ন পিৰিয়ডিক টেবল হুইচ ইজ দ্য মেটেলয়েডস এমং দ্য ফাৰ্ষ্ট 10 এলিমেন্টস। চোৱা, প্ৰথম যে 10টা মৌল আছে সেই মৌলকেইটাৰ ভিতৰত তোমাৰ কোনটো ধাতুকল্প হয়, সেইটো বৰণ হয়। আৰু বৰণৰ পৰমাণু ক্ৰমাংক হৈছে 5। এইটো বৰণটো ধাতুকল্প হয় আৰু বৰণৰ পৰমাণু ক্ৰমাংক 5 হয়। ইয়াৰ পিছত তোমাৰ 49 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন দ্য মেনাৰ ইন হুইচ মুভমেণ্ট টেক প্লেচ ইন সেন্সিটিভ প্লেণ্ট এণ্ড দ্য মুভমেণ্ট অফ আৱাৰ লেগছ। মানে যিবোৰ তোমাৰ যেনেকুৱা আমাৰ লাজুকীলতা আছে, লাজুকীলতাৰ পাতৰ চলন আৰু আমাৰ ভৰিৰ চলনৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে। চোৱা, এইটো লাজুকীলতাৰ যিটো পাতৰ চলন সেইটো তোমাৰ কি হয়, ক্ষিপ্ৰ প্ৰকাৰে কি হয়, সমতা হয়। এইটো ক্ষিপ্ৰতাৰে কি হয়, সমতা হয়। আৰু আমাৰ ভৰিৰ চলনটো আমাৰ ইচ্ছা অনুযায়ী আমি কি কৰিব পাৰোঁ, লৰচৰ কৰিব পাৰোঁ, যিটো তোমাৰ কি কৰে টাইম বেছি লয়। যেহেতু 1 মাৰ্কৰ কুৱেশ্যন, তুমি এটা এনসাৰ লিখি দিলেই হৈ যাব। ইয়াৰ পিছত তোমাৰ 50 নম্বৰ কুৱেশ্যনত কৈছে হোৱাট ইজ ফসিল ফিউলছ, মানে জীৱাশ্ম কি, ফসিল ফিউলছ নহয়, ফসিলছ মানে জীৱাশ্ম কি হয়। জীৱাশ্ম হৈছে জীৱ এটা মৰাৰ পিছত যাৰ অৱশেষখিনি যে ৰৈ যায় সেইটোকে তোমাৰ কি বুলি কোৱা হয়, জীৱাশ্ম বুলি কোৱা হয়। 51 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট ইজ মিন বাই পাৱাৰ অফ একমডেশ্যন অফ দ্য আই। আমাৰ চকুৰ উপযোজন ক্ষমতা বুলিলে কি বুজা, চকুৰ উপযোজন ক্ষমতা বুলিলে আমি কি বুজি পাওঁ যে চকুৰ লেন্সে ফকাছ দৈৰ্ঘ্য সাল সলনি কৰি বিভিন্ন বস্তু চোৱাত আমাক সহায় কৰে, যাক আমি কি বুলি কওঁ, চকুৰ উপযোজন ক্ষমতা বুলি কওঁ। বুজি পাইছানে? ইয়াৰ পিছত তোমাৰ নিউক্লিয় শক্তিৰ সুবিধাসমূহ কি কি। নিউক্লিয় শক্তিৰ সুবিধাসমূহ হৈছে তোমাৰ কম পৰিমাণৰ ইন্ধন ব্যৱহাৰ কৰি আমি কি কৰিব পাৰোঁ, অধিক পৰিমাণৰ তাপ শক্তি বা বিদ্যুৎ শক্তি আমি উৎপন্ন কৰিব পাৰোঁ। এইটো এটা সুবিধা লিখিবলৈ দিছে, তুমি এটা সুবিধা লিখি দিবা। ইয়াৰ পিছত 53 নম্বৰ কুৱেশ্যনত কি কৈছে, দ্য ডিকম্পজিশ্যন অফ ভেজিটেবল মেটাৰ ইনটু কম্পোষ্ট ইজ হোৱাট টাইপ অফ ৰিয়েকশ্যন। এইটো এটা তোমাৰ এক্সোথাৰ্মিক ৰিয়েকশ্যন হয়, তাপৱৰ্জী বিক্ৰিয়া হয়। যিটো বনস্পতিজাত দ্ৰব্যৰ পচন সাৰলৈ পৰিৱৰ্তন বিক্ৰিয়াটো এটা তাপৱৰ্জী বিক্ৰিয়া হয়। 54 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, আমি ধূপকাঠিৰ গন্ধ আমি কেনেকৈ লওঁ। এইটো চোৱা, ধূপকাঠিৰ গন্ধ তোমাৰ বায়ুৰ মাজেৰে বেপন প্ৰক্ৰিয়াৰে যেতিয়া আমাৰ নাকত আহে, নাকত অহাৰ লগে লগে আমাৰ নাকত যিটো গ্ৰাহক অংগ থাকে, গ্ৰাহক অংগ এইটো কি কৰে, স্নায়ুকোষলৈ প্ৰেৰণ কৰে আৰু স্নায়ুকোষে আমাৰ মগজুলৈ পঠাই দিয়ে আৰু মগজুৱে চালি জাৰি চাই সেইটো আমাৰ কি কৰে, গোন্ধটো শুঙাত সহায় কৰে। ইয়াৰ পিছত 55 নম্বৰ কুৱেশ্যন, এইটো কি কৈছে চোৱা, হোৱাই ডু ষ্টাৰ টুইংকল। তৰাবোৰে কিয় তিৰবিৰাই, বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে তৰাবোৰ তিৰবিৰাই থাকে। 1 মাৰ্কৰ কুৱেশ্যন হয়, এইখিনি লিখিলে সাফিচিয়েণ্ট হৈ যাব। ইয়াৰ পিছত কি কৈছে চোৱা, হোৱাট ইজ দ্য ডিফাৰেন্স বিটুইন কম্বিনেশ্যন ৰিয়েকশ্যন এণ্ড ডিকম্পজিশ্যন ৰিয়েকশ্যন। ইয়াতে চব সংযোজন বিক্ৰিয়া আৰু বিযোজন বিক্ৰিয়াৰ মাজত পাৰ্থক্য লিখিবলৈ দিছে। চোৱা, সংযোজন বিক্ৰিয়াত তোমাৰ দুটা বা ততোধিক বিক্ৰিয়ক পদাৰ্থ লগ হৈ মাত্ৰ এটা বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়, আনহাতে যিটো বিযোজন বিক্ৰিয়া আছে সেইটোত এটা বিক্ৰিয়ক পদাৰ্থৰ পৰা দুটা বা ততোধিক বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হয়। এইটো লিখিলে হৈ যাব। ইয়াৰ পিছত তোমাৰ 57 নম্বৰ কুৱেশ্যনৰ পৰা এইটো তোমাৰ 2 মাৰ্ক বা 3 মাৰ্কৰ কুৱেশ্যন হয়। এই কুৱেশ্যনবোৰ তোমালোকে চাই লোৱা, ইজি কুৱেশ্যন আহিছে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোকৰ এই কুৱেশ্যন পেপাৰে বহুতখিনি হেল্প কৰিব। তোমালোকে এইবোৰ লং কুৱেশ্যনবোৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিবা। এইবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণেও বহুত সহায়ক হ'ব। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।